মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ৬ষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ নম্বৰ ১ সৌৰজগতত আমাৰ পৃথিৱী শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। আমি প্ৰশ্নবোৰ চাওঁ আহাচোন। প্ৰথমৰ প্ৰশ্নটো আছে ১ অনুশীলনী ১ তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক সৌৰজগত বুলিলে কি বুজা? ইয়াৰ উত্তৰত আমি এনেদৰে লিখিব পাৰোঁ যে উত্তৰ সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্য গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্য পৰিয়ালটোকে সৌৰজগত বা ছ'লাৰ ছিষ্টেম বুলি কোৱা হয় বা ছ'লাৰ ছিষ্টেম বোলে। এতিয়া আমি ২ নম্বৰ প্ৰশ্নটো কি বুলি আছে? খ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম হ'ল বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আগতে প্লুটো আছিলে, এতিয়া প্লুটোটো গ্ৰহৰ পৰা বাদ দিয়া হৈছে, গতিকে অকল নেপচুন ধৰা হৈছে। প্ৰশ্নটো কি আছে? সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰ সূৰ্য এটা উত্তপ্ত উজ্জ্বল নক্ষত্ৰ। সূৰ্যৰ বিষয়ে চমুকৈ তলত উল্লেখ কৰা হ'ল। সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। ই হৈছে সকলো শক্তিৰ উৎস। আমি ইয়াত তাপ আৰু পোহৰ সূৰ্যৰ পৰাই পাওঁ। ইয়াৰ ওপৰ অংশৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰী চেলছিয়াছ। এতিয়া আমি ২ নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহা। ২ নম্বৰ প্ৰশ্নটো কি কৈছে? ২ নম্বৰ উত্তৰ দিয়া। ক নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়? উত্তৰ নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক নক্ষত্ৰ বুলি কোৱা হয়। যাৰ নিজা তাপ আৰু পোহৰ আছে তাক নক্ষত্ৰ বুলি কোৱা হয়, আৰু যাৰ নিজা তাপ আৰু পোহৰ নাই তাক গ্ৰহ বুলি কোৱা হয়। গতিকে নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক নক্ষত্ৰ বুলি কোৱা হয়। এতিয়া খ প্ৰশ্নটো চাওঁ আহা। খটো আছে ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে? ৰাতিৰ আকাশত গ্ৰহবোৰক নক্ষত্ৰবোৰে পোহৰাই ৰাখে। গ নম্বৰ প্ৰশ্নটো কি আছে? আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি? উত্তৰত লিখিম আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম সূৰ্য। এতিয়া ঘ নম্বৰ প্ৰশ্নটো কি বুলি কৈছে? ঘ নম্বৰ প্ৰশ্নটো কৈছে ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়? ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক উল্কাপিণ্ড বুলি কোৱা হয়। ইয়াত পিণ্ড শব্দটো ভুল হৈ আছে, তোমালোকে শুধৰাই ল'বা। কেতিয়াবা টাইপিঙত ভুল হৈ যায়, গতিকে তোমালোকে সেইটো শুধৰাই এইটো পিণ্ড দিবা। এতিয়া ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা। পাঠৰ চিত্ৰ ১.৩ থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। সৌৰজগতৰ ছবিখন দিয়া আছে, সেই ছবিখন চাই পেলাই তোমালোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ কৈছে। এতিয়া ক প্ৰশ্নটো কি কৈছে? সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম নেপচুন। খ ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহৰ মাজত অৱস্থিত। গ নম্বৰ প্ৰশ্নটো চাওঁ আহা। সূৰ্যৰ পৰা পৃথিৱীৰ স্থান কেই নম্বৰ স্থানত? সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান ৩য় নম্বৰত। ঘ সৌৰজগতটোৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? সৌৰজগতটোৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম বৃহস্পতি। তোমালোকে ইয়াত অকল বৃহস্পতি বুলিও লিখিব পাৰা, কিন্তু এতিয়া তোমালোক ডাঙৰ হৈছে, গতিকে গোটেই বাক্যটো সম্পূৰ্ণকৈ লিখিলে হয়তো যিজন ব্যক্তিয়ে তোমালোকৰ উত্তৰবোৰ নিৰীক্ষণ কৰিব তেওঁ ভাল পাব। সেইবাবে তোমালোকে পাৰিলে গোটেই বাক্যটো সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম বৃহস্পতি এনেদৰে লিখিবলৈ চেষ্টা কৰিবা। গ্ৰহাণুপুঞ্জবোৰ কোন গ্ৰহৰ মাজত দেখা যায়? উত্তৰ গ্ৰহাণুপুঞ্জবোৰ মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায়। এতিয়া আমি ৪ নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহা। ৪ নম্বৰ কটো কি আছে? শুদ্ধ উত্তৰটো লিখা। ক পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? বুধ, শুক্ৰ, মঙ্গল আৰু শনি। এতিয়া ইয়াৰ উত্তৰটো হ'ব ২ শুক্ৰ। ইয়াৰ পিছত খটো আছে সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল ধূমকেতু, গ্ৰহাণুপুঞ্জ, উপগ্ৰহ আৰু নক্ষত্ৰ। ইয়াৰ উত্তৰটো হ'ব ধূমকেতু। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত ইয়ালৈকে আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী পাঠৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।